বহু বিৰতিৰ মূৰত তেওঁ আমাৰ মাজলৈ আহিছে সেইজন শিল্পী ইতিমধ্যে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছে কিছু সময় পিছতে তেওঁ আমাৰ মাজলৈ আহিব পুনৰ কৈছো সেইজন শিল্পীৰ বাবে আপুনি এটা সময়ত হয়তো উন্মাদ হৈ পৰিছিল আৰু তেওঁ আজি প্ৰতিশ্ৰুতি দিছে তেওঁ আমাৰ সৈতে থাকিব আৰু এই অনুষ্ঠানটোত পুনৰ এবাৰ আপোনাক তেওঁ উন্মাদ কৰিব সেইজন শিল্পী আৰু কোনো নহয় জিতুল সোণোৱালক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছো জিতুল দা হয় জিতুল সোণোৱাল আৰু জিতুল সোণোৱালক হয়তো এই ৰূপত আপুনি কাহিনী ৰেখা নাছিল সেইজন শিল্পী যিজন শিল্পীয়ে অসমীয়া সংগীতৰ ধাৰাক নতুন মাত্ৰা দিছিল আজিৰ যি আপুনি সংগীত শুনিছে সেই সংগীতৰ পিতৃপুৰুষ আচলতে এইজন জিতুল সোণোৱাল বহু কথা পাতিম জিতুল সোণোৱালৰ লগত জিতুল সোণোৱাল আনপ্লাগ এনে কেতবোৰ গীত গাব বহুদিন সেই গীত জিতুল সোণোৱালৰ মুখত এই ৰূপত আপুনি কাহিনী শুনা নাই জিতুল দা কথা পাতিম প্ৰথমেই গান মই প্ৰথমে হেপাহ নামৰ এখন ছবিৰ সংগীত পৰিচালনা মই কৰিছিলোঁ সেই ছবিখনৰ মই এটা গীত আচলতে মোৰ খুব প্ৰিয় গীতটো বিৰিনা বুকুচাতে ঢৌ তুলিলে পাউলি বতাহে পুৰণি দলিচাতে গোবৰীৰ দলিচাতে ফুল ফুলালে আজি বকুলে মৃদু মিঠা সুৰেৰে পৰশাহী গীতে পৰশাহী গীতে মৌ বৰষে দি থাকে সপোনে দূৰণিৰে ৰিণি ৰিণি কোনো বাহিতিৰে মা তুলিলাহি মৰমৰে তুলিলাহি মৰমৰে ঢৌ দেহতে নিগৰে হিয়াতে ঢৌ দেহতে নিগৰে হিয়াতে তুলিলে পাউলি বতাহে গোবৰীৰ দলিচাতে গোবৰীৰ দলিচাতে ফুল ফুলালে আজি
কাহিনী ইকো পাৰত বিননি অতনহিয়াৰ কাহিনী নেমানে অবুজ মনে নেমানে অবুজ মনে এই মৰমে বিচাৰে কাষতে এই মৰমে বিচাৰে কাষতে ধন্যবাদ জিতুল দা এঘণ্টা ধৰি আমাৰ মাজত থাকিব আমি কেৱল গানেই নুশুনো কথা পাতিম কিছুমান কথা ৰাইজৰ কথা যিবিলাক কথা শুনি হয়তো জিতুল দা বেয়াও পাব পাৰে কিন্তু তেনে প্ৰশ্ন আমি জিতুল দাক কৰিম জিতুল দা গীত শুনিম লগতে আপোনাৰ শুভাকাংক্ষী এজনৰ আমি মন্তব্য শুনিম এটা প্ৰশ্ন কিন্তু ওলাই যে জিতুল দা 90 দশকত যি জিতুল দা আছিলে কিন্তু আজি সেই জিতুল দা ক'ৰবাত যে লুকাই আছে কিয় নহয় তাৰ আচলতে কাৰণ বহুত থাকে প্ৰথমতে হ'ল মই আচলতে সংগীতৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোৰ প্ৰতি মোৰ এনজয় কৰিব খোজোঁ মই জাৰ্ণিটোৰ পৰা বেছি মই আনন্দ লাভ কৰিব খোজোঁ আৰু গানবোৰ যেতিয়া আহিছে আগৰ গানবিলাকেই হওক বা এতিয়াও যিবিলাক গান আহি থাকে আচলতে মোলৈ আহি পেলাই যেতিয়া ধৰা দি পেলাই মোৰ ভাৱৰ লগত মানে সংমিশ্ৰিত হৈ পেলাই যেতিয়া ওলাই আহে তেতিয়াহে মই আচলতে এলবাম কৰোঁ তাৰমানে এতিয়া এলবাম এটা কৰিব লাগে পূজাৰ আগতে বা বিহুৰ আগতে তেনেকৈ আচলতে এলবাম কৰা নহয় কিন্তু কেতিয়াবা কিছু লোকৰ কাৰণে গোৱা হয় আৰু মোক ডেছপাৰেট নহয় আৰু আচলতে এই যিটো 90 দশকৰ কথাটো যিটো কোৱা হয় এইটো আচলতে কোনো এজন আৰ্টিষ্টে এইটো ভাবি পেলাই কামটো নকৰে এটা খুব আপোনাৰ বিৰুদ্ধে অভিযোগ আছে যে শিল্পী যিমান অসমৰ ওলাইছে জিতুল সোণোৱালে আটাইতকৈ অহংকাৰী সঁচা নেকি অহংকাৰী একেবাৰে নহয় আচলতে প্ৰথমতে মই যেতিয়া মোৰ জীৱনৰ মই গোটেই মোৰ পেৰাগ্ৰাফবিলাক মই চাওঁ মই দেখোঁ মানুহে প্ৰথমতে মোক ভুল বুজে সদায় প্ৰথমতে ভুল বুজে কাৰণ মই কথা চিধা চিধিকৈ কওঁ কাৰণে সততাৰে কওঁ আৰু বুকুৰ ভিতৰত বা মনৰ ভিতৰত যি থাকে তাক মই খুলি পেলাই কওঁ মই যিটো ক'ম স্পষ্টকৈ মুখৰ আগতে ক'ম সন্মুখতে ক'ম আৰু পাৰিলে পাৰিম বুলি ক'ম নোৱাৰিলে নোৱাৰিম বুলি ক'ম কিন্তু সেই মানুহবিলাকে পিছত বুজি পায় আচলতে জিতুলা যে শুদ্ধ কাৰণ জিতুলা সেইদিনাখন মোক এই কথাটো আগতে কৈ দিয়াৰ কাৰণে মই বেলেগ এজনক পালোঁ বা তেনেকুৱা ধৰণৰ বহুত ইনচিডেণ্ট আছে যিটো কাৰণে আৰু সময়মতে মই যাওঁ ষ্টুডিঅ'ত যাব লগা থাকিলে মই বৰ সময়মতে যাওঁ হয়তো 10 মিনিট আগতে গৈ পাওঁ সেইটো কাৰণে বহুতে বেয়া পায় খুব জৰুৰী যিটো বস্তু তেনেকুৱা ধৰণৰ কিবা কিবি কাৰণত বা ক'ৰবাত মই যেনেকৈ ধৰণে বিচাৰিছিলোঁ অনুষ্ঠান এটা হোৱাটো বা বেলেগ কথাটো জীৱনৰ বেলেগ কথাটো যেতিয়া ঘটনাবিলাক বা কথাবিলাক কোনোবা এজনে কমিটমেণ্ট কৰা তেওঁ যিটো কমিটমেণ্ট কৰিছিলে সেই ধৰণে যেতিয়া নকৰে তেতিয়া মোৰ খং উঠে খংটো পিছে অলপ সোনকালে উঠি যায় হয়তো বেলেগতকৈ কিন্তু আকৌ নাইকিয়াও হৈ যায় কিন্তু হক কথাতে সদায় মোৰ খং উঠে আৰু ইমান খঙাল মানুহজন আৰু ইমান মুডি মানুহজনৰ মুখত ইমান জনপ্ৰিয় ইমান ৰোমেণ্টিক গান কেনেকৈ ওলায় চিন্তাটো কেনেকৈ কৰে আপোনাৰ দেখিলে নালাগে যে আপুনি ইমান ৰোমেণ্টিক গান গায় বা এনেকুৱা চিন্তা আহে আপোনাৰ নহয় আচলতে আটাইতকৈ ৰোমেণ্টিক গান বুলি ক'লেও আপোনাৰ মুখতে আছে কিন্তু মই হ'লো নাৰিকলৰ নিচিনা বাহিৰৰ পৰা দেখাত টান ভিতৰত কোমল বহুত বগা আৰু বহুত ৰস আছে ভিতৰত গতিকে কথাবিলাক ঠিক তেনেকুৱাও নহয় আচলতে ৰোমাঞ্চটো মানুহৰ সকলোৰে জীৱনত থাকে আৰু সেই মানুহে আচলতে দুখটো খুব ভাল পায় দুখটো আচলতে আমাৰ জীৱনৰ উপাদান হয় এইটো আৰু সঁচা উপাদান সেইটো থাকেই গতিকে যেতিয়া এনেকুৱা ধৰণৰ গানবিলাক শুনে খুব আমি যিবিলাক নাইচ এণ্ড ইজি বুলি কওঁ বা খুব ৰোমেণ্টিক বুলি কওঁ গতিকে
মানুহৰ ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰেই আৰু সঁচাকৈ কৰে মই তেনেকৈ ভাবোঁ আৰু জিতুল আমি কথা পাতিম আৰু আমি আপোনাৰ এইখিনি কথা সুধিম যে আজিকালি সংগীতত নতুন নতুন টেকনিক আহিছে কৌশল আহিছে এই কৌশলখিনি কথা শুনিম কিন্তু এটা গান শুনি লওঁ নি আৰু এটা চিয়'ৰ যদি কেতিয়াবা কলে জলে বুকু মোৰ নীৰৱে কিয় আহা মোৰ মনলে তুমি জানা যদি কেতিয়াবা কলে জলে বুকু মোৰ নীৰৱে কিয় আহা মোৰ মনলে জানা আবেগ সকলোবোৰ কলিজাত শুকালে মোৰ কিয় জানো যদি কেতিয়াবা কলে জলে বুকু মোৰ নীৰৱে কিয় আহা মোৰ মনলে জানা যেতিয়া দূৰ দূৰণি ঘৰমুৱা পক্ষী উৰে দূৰণিৰ মৰমী তোমালে মোৰ কিয় যে মনত পৰে সন্ধিয়া জোনতৰাৰে আকাশ ভৰি পৰে দূৰণিৰ মৰমী তোমালে মোৰ কিয় যে মনত পৰে জোনাকত মন নভৰে জোনাকত মন নভৰে যদি কেতিয়াবা কলে জলে